মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, অনলাইন পাঠদানলৈ তোমালোকক আদৰণি জনাইছোঁ। কুশলে আছা নিশ্চয়। ছাত্ৰ-ছাত্ৰীসকল, আমি যে কথা কওঁ, সাহিত্য ৰচনা কৰোঁ, আমাৰ ভাষাটোৰ এটা নিৰ্দিষ্ট ভংগী বা শৈলী আছে। নিজা কিছুমান শব্দও আছে যিটো আনৰ লগত নিমিলে, সম্পূৰ্ণ আমাৰ নিজা। এনে কিছুমান ধুনীয়া শব্দৰ সমষ্টিৰে বা খণ্ড বাক্য আমাৰ নিজা ভংগীমাত অৰ্থবহভাৱে প্ৰকাশ কৰোঁ, সেয়াই জতুৱা ঠাঁচ। মুঠতে জতুৱা ঠাঁচ মানে হ'ল যি ভাষাত লিখা হৈছে সেই ভাষাৰ স্বাভাৱিক নিজস্ব ভংগী বা শৈলী। তোমালোকে বুজি পাইছা নিশ্চয়। তোমালোকে মন কৰিবা, প্ৰত্যেক ভাষাৰে নিজা জতুৱা প্ৰকাশভংগী আছে। আমাৰ অসমীয়া ভাষাও ইয়াৰ ব্যতিক্ৰম নহয়। জতুৱা প্ৰকাশভংগীয়ে ৰচনাক আকৰ্ষণীয় কৰে। আমাৰ অসমীয়া ভাষাৰ জতুৱা ঠাঁচৰ আলমত এটি সুন্দৰ কবিতা তোমালোকৰ পাঠ্যপুথিত আছে। কবি গগন চন্দ্ৰ অধিকাৰীদেৱৰ কবিতা জতুৱাৰ জঁট। আমি কবিতাটো পঢ়াৰ আগতে আমি কবিজনাৰ বিষয়ে চমুকৈ জানি লওঁ। কবি গগন চন্দ্ৰ অধিকাৰীদেৱৰ জন্ম হৈছিল 1941 চনত ছয়গাঁৱৰ কাৱৈমাৰী সত্ৰত। তেখেত এগৰাকী জনপ্ৰিয় আৰু প্ৰতিভাশালী শিশু সাহিত্যিক। তেখেতৰ বৰ্তমানলৈকে কেইবাখনো শিশু উপযোগী পুথি প্ৰকাশ হৈছে। তাৰ ভিতৰত টকাত একোটা হাতী নামৰ পুথিখনে অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ শিশু সাহিত্য বঁটা আৰু ৰ'দালি এ ৰ'ড একন্দে পুথিখনে নেশ্যনেল বুক ট্ৰাষ্ট বঁটা লাভ কৰিছে। তেখেতে আৰু শিশু উপযোগী পুথি ৰচনা কৰিছিল। সেইবিলাকৰ ভিতৰত হৈছে আখৰৰ গীত, মনোৰম খবৰৰ পেৰা, মাখন মামাৰ সাধু আৰু উমলা ঘৰৰ পুথি। 2010 চনত তেখেতে শিশু সাহিত্যৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে। জতুৱাৰ জঁট কবিতাটো আবৃত্তি কৰিবলৈ লৈছোঁ। তোমালোকে কিতাপখন মেলি লোৱা আৰু কবিতাটোৰ প্ৰতি মনোযোগ দিয়া। আকাশত চাং পতা নপতা ফুকনে, অহুকানে পহুকানে বহু কথা শুনে। আলাসৰ লাৰু খাই গা নচুৱাই, আতুম টোকাৰিটিও গাই বাই চাই। অকৰা উঠিলে মৈত লাগে সোৱাদোৱা, সাধ্য নাই কাৰো তাক সহজে নমোৱা। আকুৰ গোজালি হয় আপুতৰ পুত, ঘিতমিত আন্ধাৰত সবে দেখে ভূত। জুলুঙাৰ মেকুৰীটো পৰিলে ওলাই, অলপ ধতুৱাবোৰে বৰ ভয় খায়। আঁঠুৱা তলৰ মহ সঁচাই অকৰা, লোভত আপোন ঘাটি আও মৰণে মৰা। মুধচ ফুটিলে চালে বৰষুণ সৰে, মুধা ফুটা নামবোৰ ঢক ফুটি পৰে। নিশিকিলে নাজানিলে ফকৰা যোজনা, হয় বোলে তেনেলোক বুদ্ধিত টুকুনা। গোট গৰু হলে হয় আলৈ আঠানি, পৰীক্ষাৰ বহীটো পাৰে ৰঙা পেনে কণী। জতুৱাৰ জঁট এই সম্পূৰ্ণ কবিতাটো কবিয়ে জতুৱা ঠাঁচ ব্যৱহাৰ কৰিয়েই ৰচনা কৰিছে। এই কবিতাটোত জতুৱা ঠাঁচৰ সুন্দৰ প্ৰয়োগ ঘটিছে। জতুৱা ঠাঁচৰ আঁৰত অন্য এক অৰ্থ লুকাই থাকে। কবিতাটোৰ আমি প্ৰথম শাৰীতে থকা আকাশত চাং পতা, এই জতুৱা ঠাঁচটোৰ অৰ্থ হ'ল অলিক কল্পনা কৰা। কিন্তু ইয়াত থকা আকাশ আৰু চাং পতা দুয়োটা শব্দৰে নিজস্ব অৰ্থ বেলেগ বেলেগ। জতুৱা ঠাঁচৰ ব্যৱহাৰে ভাষাৰ সৌষ্ঠৱ বৃদ্ধিত সহায় কৰে। কবিতাটিত থকা
নিশিকিলে নাজানিলে ফকৰা যোজনা, হয় বোলে তেনেলোক বুদ্ধিত টোপোনা। এই কবিতা দুষাৰীৰ জৰিয়তে তোমালোকে জানিব পাৰিছা যে ফকৰা যোজনা নাজানিলে বুদ্ধিত টোপোনা হয়। জতুৱা ঠাঁচৰ নিচিনাকে এই ফকৰা যোজনাৰ বিষয়েও আমি জানিব লাগে। ফকৰা যোজনাৰ সুকীয়া অন্তৰ্নিহিত অৰ্থৰ সহায়ত বহু কথা ক'ব পাৰি। ফকৰা মানে নীতি শিকোৱা, দৃষ্টান্ত দেখুওৱা বা কথাৰ উদাহৰণ দিয়া, এফাকি বা দুফাকিত লিখা সাঁথৰৰ নিচিনা কথা, যেনে অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ। যোজনা মানে এটা কথা বুজাবৰ নিমিত্তে আন এটা কথাৰ লগত তাক মিলাই বা তুলনা কৰি কোৱা কথা, যেনে অবুজনক বুজোৱা, ধেৰুৱা ঠাৰি সিজোৱা। অৰ্থাৎ ধেৰুৱা শাকৰ ঠাৰি সিজোৱা যেনে টান, বুজিব নোখোজা মানুহক বুজোৱাটো তেনে কঠিন। এই দুয়োবিধকে একেলগে সাহিত্যত ফকৰা যোজনা বুলি কোৱা হয়। তোমালোকে ককা আইতা, মা দেউতা, জ্যেষ্ঠসকলৰ পৰা অথবা তোমালোকৰ অঞ্চলৰ বিজ্ঞজনৰ পৰা বহুতো জতুৱা ঠাঁচ বা খণ্ড বাক্য আৰু ফকৰা যোজনা আদি শিকিবলৈ চেষ্টা কৰিবা, কিয়নো দৈনন্দিন জীৱনত এইবোৰ ব্যৱহাৰ কৰিব পাৰিবা। কেইটামান জতুৱা ঠাঁচ। আকালৰ ভাত, বিপদৰ সময়ত পোৱা সহায়। চকু চৰহা, আনৰ উন্নতি দেখিব নোৱাৰা। মাটিৰ মানুহ, সহজ সৰল লোক। হাত দীঘল, ক্ষমতাশালী। খাই পাত ফলা, অকৃতজ্ঞ। বীৰ দি বাট নোপোৱা, বহু মানুহ গোট খোৱা। নাকত তেল দি, কোনো চিন্তা নকৰাকৈ। জয়ঢোল কোবোৱা, নিজৰ গুণ নিজে কৈ ফুৰা। পানীত হাঁহ নচৰা, অতি ডাঙৰ বিপদ। এই জতুৱা ঠাঁচবোৰৰ অৰ্থ দি দিয়া হৈছে, তোমালোকে বাক্য ৰচনা কৰিবলৈ চেষ্টা কৰিবা। ছাত্ৰ-ছাত্ৰীসকল, কবিতাটো ভালদৰে যতি বিৰামলৈ লক্ষ্য ৰাখি শুদ্ধ উচ্চাৰণেৰে পঢ়িবা, আবৃত্তি কৰিবলৈ চেষ্টা কৰিবা। কবিতাটোৰ পৰা বিপৰীতাৰ্থক অৰ্থ বাছি উলিয়াবা আৰু পাঠ্যপুথিত থকা কবিতাটোৰ অৰ্থসমূহ ভালদৰে পঢ়ি বুজি লৈ বাক্য সাজিবা। আজিলৈ তোমালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।